আছুৰ উদ্যোগত খেৰজান গ্ৰামাঞ্চলত বিহু নাচৰ আখৰা বহাগ বিহুলৈ মাত্ৰ এটা মাহ বাকী তেনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু নাচ আৰু ঢোল বাদনৰ আখৰা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত পিছপৰি থকা নাই ডিগবৈ সমষ্টিৰ খেৰজান আৰু ঢেকিয়াজান গ্ৰামাঞ্চল। খেৰজান ঢেকিয়াজান বৃহত্তৰ অঞ্চলৰ শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আখৰা চলিছে খেৰজান বিহু মঞ্চত। ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত খেৰজান ঢেকিয়াজান শাখা ছাত্ৰ সন্থাৰ উদ্যোগত 11 বিহু নাচ কৰ্মশালাখন আয়োজন কৰা হৈছে। এই বিহু নাচ কৰ্মশালাত বিহুৱতী শ্ৰীমতী সুকন্যা হাজৰিকা বাইদেউৰ লগত ঢুলীয়া মাধুৰ্য গগৈয়ে সহযোগ কৰিছে আৰু তেখেতৰ যি প্ৰশিক্ষণ তেখেতে যি আখৰা দিছে সেই শুদ্ধ ৰূপত সেই আখৰা ছাত্ৰ ছাত্ৰীসকলে আয়ত্ব কৰি আগলৈ যাতে আগুৱাই যাব পাৰিব তাৰ আশা কৰিছোঁ আমি। আৰু এই বিহু নাচ কৰ্মশালাখনত এই খেৰজান ঢেকিয়াজান অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। তাৰ বাবে আমি যোৱা 15 মাৰ্চত আৰম্ভ কৰা বিহু নাচৰ আখৰা অহা 26 মাৰ্চত অন্ত পৰিব। বিহু নাচ আখৰাত অৰ্ধশতাধিক শিশু আৰু কিশোৰীয়ে যোগদান কৰিছে। বৰবিহুৱতী সুকন্যা হাজৰিকাই বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়াইছে আৰু ঢোলত সহযোগিতা আগবঢ়াইছে মাধুৰ্য গগৈয়ে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। খেৰজান শাখা ছাত্ৰ সন্থাই এই যি বিহুৰ আখৰা অনুষ্ঠিত কৰিছে, ইয়াতে মই শিকাবলৈ পাই অতি আনন্দিত। আৰু ইয়াত দেখিব পাইছোঁ গোটেই এই গ্ৰাম্য অঞ্চলৰ বহুখিনি কিশোৰী ওলাই আহিছে, বিহু নাচ নাচিছে, শিকিছে আৰু সেয়া আমাৰ কাৰণে এটি শুভ লক্ষণ। আৰু মই ইয়াত মই যিমানখিনি জানো তাকে সৰু সৰু ল'ৰা ছোৱালীখিনিক দিবলৈ পাই মই অতি সুখী। বিহুৰ লগত আজি বহু বছৰ ধৰি জড়িত হৈ নিজেও বিহুৰ সম্পৰ্কে যথেষ্টখিনি অভিজ্ঞতা অৰ্জন কৰিছে। আপোনাৰ নামটো কি আছিলে? মই সুকন্যা হাজৰিকা আৰু মই 2026 চনৰ অসম কুঁৱৰী বঁটা লাভ কৰিলোঁ আৰু তাৰ লগতে মেজাংকৰি কিতাপটো অৰ্জন কৰা হৈছে। ৰিপৰ্টাৰ লাইভ অসম।